Hello guys, পুনৰ স্বাগতম জনাইছো অন্য এটা ব্লগিং ভিডিঅ'লৈ। একচুয়ালি আজি ব্লগিং ভিডিঅ' নহয়, আজি এটা মানে ডাঙৰ ঘটনা হৈছে ক'ব গ'লে। হয় তথা অসমৰ বিখ্যাত কৌতিক গোষ্ঠী যোনে মানে মনোৰঞ্জন দি আছে, মানুহক খহুৱাই আছে। তো তেখেতৰ মানে আকস্মিক দুৰ্ঘটনা এটা হৈছে। মংগলদৈ ৰামপুৰা চকত মানে প্ৰগ্ৰাম কৰিব যাওঁতে মানে পিছফালৰ পৰা কৰিছে। চ' মই মোৰ আজিৰ এই ভিডিঅ'টো লৈ অহা এটাই কাৰণ যে তেখেত সোনকালে সুস্থ হওক। মোৰ তেখেতে গোটেই অসমত গম পাইছে, এইটো কথা বেয়া লাগিছে। আজি ব্লগ খবৰটো পাই একচুৱেলি মই যেতিয়া গম পালোঁ বা মোবাইলত দেখিলোঁ, ফেচবুকতে হওক বা ইনষ্টাতে হওক, যিটো দুৰ্ঘটনা হৈছিল দুৰ্ঘটনাটোৰ পিছত চ' ভাইৰেল হৈ যোৱাৰ পিছত মই দেখি কিনে মই আচৰিত হৈছোঁ, কাৰণ ঘটনা এটা হৈছে। চ' মই মোৰ আজি এই ব্লগিং ভিডিঅ' বুলি নকওঁ, এই দুৰ্ঘটনাগ্ৰস্ত, যিহেতু মই দীপজ্যোতি দাৰ ভিডিঅ' চাই ভাল পাওঁ, সেইকাৰণে মই আজি ভিডিঅ'টো লৈ আহিলোঁ আৰু একদম পথৰ মাজত আহি কিনে ভিডিঅ'টো বনাইছোঁ। বহুত বেয়া লাগিছে এনেকুৱা কাণ্ড কৰাৰ কাৰণে। তো মই ক'ব বিচাৰোঁ যে দীপজ্যোতি দাক দুটা কাৰণত ভাল লাগে। এটা হৈছে দীপজ্যোতি দাৰ হাঁহি, দীপজ্যোতি দাৰ কথা, দীপজ্যোতি দাৰ যিখিনি মনোৰঞ্জন দিয়ে মানুহক, চ' সেইখিনি সদায় দি থাকক। আৰু মানুহে জ্বলে গাইছ, মানে কিবা যদি এটা ভাল কাম কৰে। দীপজ্যোতি দাৰ ইউটিউবত অহা আজি 5-6 বছৰমান হৈ গ'ল। বহুত কষ্ট কৰি এইখিনি আহি পাইছে। এইখিনি আহি পোৱাৰ পিছত এনেকুৱা এটা ঘটনা হৈছে। কেনেকুৱা হৈছে মই ভিতৰত সোমাব যোৱা নাই। আপোনালোকে হয়তো গম পাইছে, ডিম্পু বৰুৱা বা আপোনাৰ এছামজিতে হওক বা নিউজ লাইভতে হওক, গোটেই অসম মানে তোলপাল লাগি গৈছে দীপজ্যোতি দাৰ খবৰটোৱে। আমাৰো মন বেয়া কৰিছে, কাৰণ ময়ো দীপজ্যোতি দাৰ ভিডিঅ' চাই ভাল পাওঁ। সেইকাৰণে আজি ভিডিঅ'টো লৈ আহিলোঁ। মোৰ চেনেলত এনেকুৱা ভিডিঅ' মই আজিলৈ আপলোড কৰা নাই, কিন্তু আজি আপলোড কৰিবলৈ বাধ্য হ'লোঁ। বৃহস্পতিবাৰে সন্ধিয়া হৈছিল, অনুষ্ঠান এটা কৰিব যোনটো আপোনালোকে হয়তো গম পাইছে। এতিয়া তেখেত বাইহাটা চাৰিআলি এখন প্ৰাইভেট হস্পিটেলত আছে, ICUত আছে। তেখেত সুস্থ হওক সোনকালে। মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সেইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ অসমীয়া মানুহ হৈ, এই দৰঙৰ মানুহ হৈ, দৰঙীয়া মানুহ হৈ, দৰঙৰ ভাষাটো গোটেই অসম, গোটেই দৰঙত তেখেতে মানে প্ৰচাৰ চলাইছে, এতিয়ালৈ চলাই আছে। কষ্ট কৰি যিহেতু আগবাঢ়ি গৈছে, তাৰ ক্ষেত্ৰতো হ'ব পাৰে, যিহেতু জ্বলন বুলি কয়। আৰু ভাল কাম কৰিলেও জ্বলন, বেয়া কাম কৰিলেও জ্বলন, পিছফালে মানে মানুহ থাকে। আৰু আজি ভিডিঅ'টো লৈ আহে এটাই কাৰণ, চ' দীপজ্যোতি দা সোনকালে সুস্থ হওক। সুস্থ হৈ আমাৰ মাজত আকৌ সেই মনোৰঞ্জনৰ ভিডিঅ' দি অনুষ্ঠান ৰাখিছিল, হয়তো এইবিলাক কেঞ্চেল হ'ল। আৰু বেছি দিন হোৱা নাই, প্ৰায় 10 দিনমান আগত আমাৰ ইয়াত আহি কেনে অনুষ্ঠান পৰিৱেশন কৰি গৈছে। মোৰ চেনেলটোত চালে গম পাব, আমাক হহুৱাই থৈ গৈছে, আমাৰ অঞ্চলবাসী ৰাইজক হহুৱাই থৈ গৈছে। তেখেতক বহুতে ভাল পায় আৰু বহুতে ছাপোৰ্ট কৰিছে, সেইকাৰণে আজি ইমানখিনি আগবাঢ়ি যাব সক্ষম হৈছে। আৰু যিজনে এনেকুৱা কাণ্ড কৰিছে, তেখেতৰ উচিত শাস্তি হ'ব লাগে। মই এনেকুৱা ভিডিঅ' একচুৱেলি নবনাওঁ, আজি হঠাৎ বনালোঁ, কাৰণ মই দীপজ্যোতি দাক বহুত বেছি ভাল পাওঁ আৰু বহুত বেছি তেখেতৰ ভিডিঅ' চাওঁ বা তেখেতক বহুত বেছি ফ'ল' কৰোঁ। একেলগে থকা মানুহ, দৰঙৰ মানুহ, ধৰ আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰো নহয় তেখেতৰ ঘৰ। চ' এইখিনিয়ে কৈ মোৰ আজি ভিডিঅ'টো এণ্ড কৰিবলৈ ওলাইছোঁ।